জাগুনৰ 6 মাইলত এক পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। প্ৰাপ্ত খবৰ অনুসৰি AS23DC 2309 নম্বৰৰ এখন বলেৰো পিকআপ ভানে মহতিয়াই নিলে এখন স্কুটি আৰু পথৰ কাষত থকা দোকান। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দোকানত বহি থকা 80 বছৰীয়া টপ বাহাদুৰ চেত্ৰী নামৰ এজন ব্যক্তি। উক্ত ঘটনাক কেন্দ্ৰ কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উক্ত স্থানত স্পীড ব্ৰেকাৰ নিৰ্মাণৰ দাবীত স্থানীয় ৰাইজে টায়াৰ জ্বলাই অৱৰোধ কৰিলে জাগুন 6 মাইলৰ 315 নং ৰাষ্ট্ৰীয় ঘাইপথ। জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁই ৰিপৰ্ট PPN ডিজিটেল। হয়, আপোনালোকে চাই আছে যে আমাৰ এই ৰাস্তাত আজি আৰু এটা যি দুৰ্ঘটনা পথ দুৰ্ঘটনা যি 4 হুইল গাড়ীয়ে মহতাই নিলে আৰু মানুহৰ ঘৰ ভাঙিলে ৰাস্তাৰ কাষত। আৰু আমি এক মাহত যোৱা 3-4 দিন হোৱা নাই শংকৰদেৱত এজন সৰু কণমানি শিশু এটা শংকৰদেৱত চিৰিয়াছ কণ্ডিশ্যনত মানে সি এডমিট হৈ আছে। যাতে আৰু 2 দিনমান আগত তাত 2জন ল'ৰা প্ৰতি মাহে 3টাৰ পৰা 4টা এক্সিডেণ্ট হয়। আমি এই ৰাস্তা আজি অৱৰোধ এইকাৰণে কৰিছোঁ যে আমি বাৰে বাৰে স্পীড ব্ৰেকাৰ এটাৰ মাং কৰি আছোঁ অসম চৰকাৰক, আমাৰ এই জিলাৰ DC ছাৰক, SDO ছাৰক। আমি বাৰে বাৰে বহুতখিনি নথি পত্ৰ আপুনি চালে পাব যে ৰামপুৰ গাঁৱৰ পৰা কিমানখন নথি পত্ৰ SDO ছাৰৰ হাতত এতিয়াও আমি জমা কৰি থৈছোঁ, কিন্তু আজিলৈকে কোনো পদক্ষেপ লোৱা নাই আমাৰ SDO ছাৰে, মেজিষ্ট্ৰেট ছাৰে বা জিলা উপায়ুক্ত ছাৰে। এই কাৰণখন কি? আৰু আপুনি চাব পাৰে আমাৰ ইয়াত 4খনকৈ বিদ্যালয় আছে, অংগনবাড়ী কেন্দ্ৰ, LP স্কুল, ME স্কুল, হাই স্কুল। আগফালে শিৱ মন্দিৰ আছে, ছাইডত ৰামপুৰ যুৱক সংঘ আছে, মহিলা সমিতিৰ অফিচ আছে। তথাপিও আজি একো মানে ইমানখন এক্সিডেণ্ট হোৱাৰ পাছত হঠাতে নিহত হৈ গ'ল 4-5জন আমি প্ৰতি মাহে দেখি আছোঁ, কিন্তু আজি এটা স্পীড ব্ৰেকাৰ দিব পৰা নাই। আমি ধিক্কাৰ দিছোঁ অসম চৰকাৰক। আৰু যাতে আপুনি যদি আমি সকীয়াই দিছোঁ যে আজি কালিৰ ভিতৰত আপুনি যদি এই ৰামপুৰ 3 নং ৰামপুৰৰ মাত শিৱ মন্দিৰৰ আগফালে যদি আপুনি 2টা বা 3টা স্পীড ব্ৰেকাৰ নিদিয়ে, আমি অনিৰ্দিষ্ট কাললৈ আমি পথ অৱৰোধ কৰি আছোঁ আৰু এইখন পথ নুখুলিব।